নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আজিৰ বাতৰি যোৰহাট জিলাৰ তিতাবৰ বিধানসভা সমষ্টিৰ আৰু টিয়ক বিধানসভা সমষ্টিত অসম চৰকাৰৰ জনহিতৈষী আঁচনি খাদ্য সুৰক্ষা আইন 2013 অংশ হিচাপে নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী শুভাৰম্ভণি কৰা হয় চাওঁ আমাৰ এই বিশেষ প্ৰতিবেদনটি তিতাবৰত মন্ত্ৰী অজন্তা নেওগ আৰু টিয়কত মন্ত্ৰী অতুল বৰাৰ দ্বাৰা নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী শুভাৰম্ভ আজি যোৰহাট জিলাৰ তিতাবৰ বিধানসভা সমষ্টিৰ আৰু টিয়ক বিধানসভা সমষ্টিত অসম চৰকাৰৰ জনহিতৈষী আঁচনি খাদ্য সুৰক্ষা আইন 2013 অংশ হিচাপে নতুন ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভণি কৰা হয় এই উপলক্ষে তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বুকাহুলা খেলপথাৰত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত ৰাজ্যৰ বিত্ত মহিলা আৰু শিশু বিকাশ দপ্তৰ আৰু যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী মাননীয় অজন্তা নেওগে আঁচনিখনৰ শুভাৰম্ভণি কৰে অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ সবল নেতৃত্বত ৰাজ্যখনৰ সৰ্বদিশতে উন্নয়ন হৈছে বুলি উল্লেখ কৰি দেশৰ 5খন অগ্ৰণী ৰাজ্যৰ ভিতৰত অসমক স্থান দিয়াৰ বাবে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য প্ৰকাশ কৰে বিশেষকৈ মহিলা শিশু উন্নয়নৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে বুলি কৈ মহিলাসকলৰ স্বাৱলম্বিতাৰ দিশত বৰ্তমান চৰকাৰে সৰ্বাধিক গুৰুত্ব দিছে বুলি ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে এই নতুন আঁচনিখনৰ জৰিয়তে ৰাজ্যখনৰ 42,85,745 নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাত সফলতা লাভ কৰিছে আৰু 10,73,489টা নতুন পৰিয়ালক ৰেচন কাৰ্ড প্ৰদানৰ বাবে নিৰ্বাচিত কৰা হৈছে অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ মাননীয় সাংসদ তপন কুমাৰ গগৈ আৰু মৰিয়নি সমষ্টিৰ মাননীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ প্ৰদান কৰি এই আঁচনিখনৰ বিভিন্ন দিশ সন্দৰ্ভত বক্তব্য আগবঢ়ায় অনুষ্ঠানটোত জিলা আয়ুক্তগৰাকীয়ে আদৰণি ভাষণ প্ৰদান কৰে আজিৰ এই অনুষ্ঠানতে বুকাহুলা গাঁও পঞ্চায়তৰ 188 জন নতুন হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰা হয় অনুষ্ঠানত প্ৰাক্তন বিধায়ক হেমন্ত কলিতা ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তিতাবৰ পৌৰপতি তিতাবৰ মহকুমাধিপতি প্ৰমুখ্যে ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে আনহাতে টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকজান কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত ৰাজহুৱা সভাত এই আঁচনিখনৰ শুভাৰম্ভ কৰে ৰাজ্যৰ মাননীয় কৃষি পশুপালন খাদ্য সংসাধন দপ্তৰৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই আঁচনিখন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত ৰাজ্যখনে এক নতুন মাত্ৰা লাভ কৰিছে বুলি উল্লেখ কৰে এই আঁচনিখনৰ জৰিয়তে ৰাজ্যখনৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ লগতে এক পৰিপুষ্টি সমাজৰ দিশে ৰাজ্যখনক লৈ যোৱাত সহায় হ'ব আৰু নতুন ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চিকিৎসাকে ধৰি কেইবাটাও দিশত ৰাইজে সুবিধা লাভ কৰিব পাৰিব বুলি মন্তব্য প্ৰকাশ কৰে অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ মাননীয় সাংসদ তপন কুমাৰ গগৈ আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী যোৰহাট জিলা পৰিষদৰ সভাপতি ৰঞ্জন কুমাৰ শইকীয়াই ভাষণ প্ৰদান কৰে জিলা আয়ুক্তগৰাকীয়ে আদৰণি ভাষণ আগবঢ়োৱাত সভাত টিয়কৰ পৌৰপতি টিয়ক সমষ্টিৰ মাননীয় বিধায়িকাৰ প্ৰতিনিধি অতিৰিক্ত জিলা আয়ুক্ত লগতে ভালে সংখ্যক কেইগৰাকী বিশিষ্ট সমাজকৰ্মী জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলৰ উপস্থিত থাকে উৎপল দাসৰ ৰিপৰ্ট News Now 24/7